আমার রঙ্গিয়ার রাধাকৃষ্ণ ঝুলন মহোৎসব যাত্রার আজি আমি 102 ইয়ার্স প্ৰাৰম্ভ কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচীত ৰাতিপুৱা আমি ধাৰ্মিক ধ্বজা ৰোহণ কৰিলোঁ আৰু দীপ প্ৰজ্বলন কৰিলোঁ আৰু সন্ধিয়া ভাগত আমাৰ স্থানীয় বিধায়ক শ্ৰী ভৱেশ কলিতাজী আমার প্রাক্তন রাজ্যসভা সাংসদ শ্রী ভুবনেশ্বর কলিতাজী আমার রঙ্গিয়া হোম জেলা আয়ুক্ত শ্রী নবজিৎ পাঠক স্যার আর বিভিন্ন অনুষ্ঠানের পদাধিকারী প্রেসিডেন্ট সেক্রেটারি বিভিন্ন অর্গানাইজেশনের আইসে ইয়াতে উপস্থিত আর আমার এই আজি যে ওপেনিং সেরেমনি তার গরিমাটো খুব বাঢ়াই দিছে তো আজি 28 তাৰিখৰ পৰা 23 তাৰিখৰ পৰা আৰম্ভ কৰি 28 আগষ্টলৈকে চলিব 6 দিনীয়া কাৰ্যসূচী এবাৰ একদিন কাৰ্যসূচী বাঢ়ি গ'ল এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা কাৰণ আমাৰ ইয়াতে যি প্ৰদৰ্শনীবিলাক দেখি ফেলা ৰাইজে আমাক কয় একদিন আৰু বঢ়াওক 2 দিন আৰু বঢ়াই দিয়ক কিন্তু এইটো আমাৰ কাৰণে অলপ অসম্ভৱ হয় কিন্তু আমি এইবাৰ আমি সৌভাগ্যক্ৰমে 6 দিন পাইছোঁ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ ঝুলন মহোৎসৱ আমাৰ ৰঙিয়া টাউনত প্ৰতি বছৰ অনুষ্ঠিত হৈ আহি এইবেলি 102 ইয়াৰ্ছ চেলিব্ৰেট কৰিবলৈ গৈছে আজি আনুষ্ঠানিকভাৱে ইয়াক উদ্বোধন কৰা হ'ল 6 দিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ঝুলন মহোৎসৱ আয়োজন কৰা হয় আৰু আমাৰ অসমৰ ভিতৰত অদ্বিতীয় হ'ব ৰঙিয়া ঝুলন মহোৎসৱ এইদৰে বিশাল ৰূপত আয়োজন কৰা আৰু চেঞ্চুৰী শতবৰ্ষ গৰকা এই অনুষ্ঠান হ'ল ঝুলন মহোৎসৱ আৰু মই প্ৰতি বছৰে আহোঁ এইবেলিও আহিছোঁ প্ৰভু কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আমাৰ ৰঙিয়াবাসী সুখে সন্তোষে থাকক সমগ্ৰ ৰাজ্যখন থাকক লগতে প্ৰতি বছৰে এইদৰে উলহ মালহেৰে এই ঝুলন মহোৎসৱ আয়োজন কৰক ঝুলন মহোৎসৱ এক মহোৎসৱেই নহয় ইয়াৰ সমন্বয়ৰ প্ৰতীক এয়া হৈছে আমাৰ পৰম্পৰাৰ প্ৰতীক এয়া হৈছে মান সন্মানৰ প্ৰতীক মই যোৱাবেলিও 10টা দিছোঁ এইবেলিও 10টা দিছোঁ তেওঁলোকৰ যিটো মানে কমিউনিটি হল আৰু এই কমিউনিটি হলটো আমাক সকলোকে লাগে আৰু সেইকাৰণে মই মুঠ 20 লাখ টকা এই অনুষ্ঠানলৈ আগবঢ়ালোঁ